মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ জতুৱাৰ জট নামৰ কবিতাৰ পাঠটি আলোচনাৰ বাবে লৈ আনিছোঁ। তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাবা বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চালে তোমালোকে শুদ্ধ আৰু স্পষ্টভাৱে কবিতাটো বুজিব পাৰিবা, কবিতাটো আবৃত্তি কৰিব পাৰিবা, পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ পাবা, জতুৱা ঠাঁচ কি জনাৰ লগতে বাক্যত প্ৰয়োগ কৰিবলৈ শিকিবা, দৈনন্দিন জীৱনত ফকৰা যোজনাৰ ব্যৱহাৰ কৰিবলৈ শিকিবা। তোমালোকে যদি মোৰ চেনেলটো নতুনকৈ চাবলৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে কবিতাটি এবাৰ আবৃত্তি কৰোঁ আহা। আকাশত চাং পতা নপতা ফুকনে, অহুকানে পহুকানে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতম টোকাৰিটিও গাই বাই চাই। অকৰা উঠিলে মৈত লাগে হোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰ গোজালি হয় আপুতৰ পুত, ঘিতমিত আন্ধাৰত হবে দেখে ভূত। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণি। কবি শ্ৰী গগন চন্দ্ৰ অধিকাৰী। কবি পৰিচয়। এই কবিতাটিৰ কবি গগন চন্দ্ৰ অধিকাৰীৰ জন্ম 1941 চনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত। তেখেত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশালী শিশু সাহিত্যিক। তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত টকাত একোটা হাতী নামৰ পুথিখনে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা আৰু ৰ'দালি এ ৰ'দ একন্দে পুথিখনে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে। তেখেতে ৰচনা কৰা আখৰৰ গীত আৰু মনোৰম খবৰৰ পেৰা দুয়োখনেই শিশু উপযোগী পুথি। মাখন মামাৰ সাধু আৰু উমলা ঘৰৰ পুথি এই দুখনো তেখেতৰ শিশু উপযোগী পুথি। শিশু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। জতুৱাৰ জট কবিতাটিৰ সম্পৰ্কে বৰ্ণনা। এই কবিতাটিৰ মাজত ভাষাৰ লালিত্য প্ৰকাশৰ বাবে জতুৱা ঠাঁচ, ফকৰা যোজনা আদিৰ সুন্দৰ ব্যৱহাৰ কৰা হৈছে। এতিয়া জতুৱা ঠাঁচ মানে কি তোমালোকে জানানে? ইয়াক ইংৰাজীত কি বোলে? প্ৰত্যেক ভাষাতে কিছুমান শব্দক বিশেষ অৰ্থত ব্যৱহাৰ কৰা হয় আৰু এনেধৰণে ব্যৱহাৰ কৰা শব্দৰ অৰ্থ আভিধানিক অৰ্থৰ পৰা বেলেগ হ'বও পাৰে। এনেধৰণে ব্যৱহাৰ কৰা শব্দ বা শব্দ সমষ্টিক জতুৱা ঠাঁচ বোলে। উদাহৰণস্বৰূপে আকাশত চাং পতা এই জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল অলীক কল্পনা কৰা। কিন্তু ইয়াত থকা আকাশ আৰু চাং পতা দুয়োটা শব্দই নিজস্ব অৰ্থ বেলেগ বেলেগ। জতুৱা ঠাঁচৰ ব্যৱহাৰ ভাষাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। ইংৰাজীত জতুৱা ঠাঁচক ইডিয়মছ বোলে। ইংৰাজী ভাষাৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ইডিয়মছবোৰৰ ব্যৱহাৰ কৰা হয়, যেনে অল ইন অল, অল অফ এ ছাডেন ইত্যাদি। অল ইন অল মানে হ'ল সৰ্বে সৰ্বা, অল অফ এ ছাডেন মানে হ'ল হঠাতে। এতিয়া আমি পাঠটোত পোৱা জতুৱা ঠাঁচ কিছুমানৰ অৰ্থ জানি লওঁ আহা। আকাশত চাং পতা, অস্বাভাৱিক কল্পনা কৰা। নপতা ফুকন, ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুওৱা মানুহ। নিজে নিজকে ডাঙৰ বুলি ভবা মানুহ। অহুকানে পহুকানে অৰ্থাৎ আৰ তাৰ পৰা শুনা বা ঘুনুক ঘানাককৈ শুনা। আলাসৰ লাৰু, অতি মৰমত ডাঙৰ দীঘল কৰা সন্তান। গা নচুৱাই ফুৰা, কাম নকৰি ধুন মাৰি ঘূৰি ফুৰা। আতুম টোকাৰি, অলপ ধন বা বস্তুৰেই টাকি টুকি কাম কৰা, টানি টুনি খৰচ ভগন কৰা, সুশৃংখল পৰিপাটি। গাই বাই চা, সকলো প্ৰকাৰে চেষ্টা কৰিছা। অকৰা মৈত উঠা,
মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজা। হোৱা দোৱা কোনো আকস্মিক দুৰ্যোগত হোৱা গণ্ডগোল। আকুৰ গজালি ভাল বেয়া নেমানি কোনো কামত বা কথাত জেদ কৰি লাগি থকা। আপুতৰ পুত অতি আদৰৰ। ঘিতমিত বৰ বেছি আন্ধাৰ অথবা ঘোৰ আন্ধাৰ। জুলুঙাৰ মেকুৰী লুকুৱাব খোজা ওলাই পৰা। অলপ ধতুৱা সাহ নথকা বা ভয়াতুৰ। আঁঠুৱা তলৰ মহ সমূলি পৰৰ অধীন। আপোন ঘাটি নিজক নিজে মৰা নিজৰ বিপদ নিজে চপাই লোৱা। আও মৰণ অস্বাভাৱিক মৰণ বা বৰ কষ্টযুক্ত মৰণ। মুধা ফুটা অতি খ্যাতিমান জহ ফাটি ফুটি যোৱা। ঢক ফুটা ঢক ফুটি পৰা অৰ্থাৎ বৰকৈ বহলাই প্ৰকাশ হোৱা। আলৈ আথানি সাৱধানে নুঠোৱা বা বিলৈ বিপত্তি। গোট গৰু অতি মূৰ্খ মানুহ বা জধামূৰ্খ। এতিয়া ইয়াত কেইটামান প্ৰশ্ন আছে, কোৱা আৰু লিখা। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? কবিতাটোৰ মতে নপতা ফুকন অৰ্থাৎ নিজে নিজকে ডাঙৰ বুলি ভবা মানুহে আকাশত চাং পাতে। খ নম্বৰ প্ৰশ্নটো অহুকানে পহুকানে মানে কি? অৰ্থাৎ অহুকানে পহুকানে মানে আৰ তাৰ পৰা অলপ অলপকৈ শুনা কথা। গ নম্বৰ ঘিতমিত আন্ধাৰত কি দেখে? ঘিতমিত আন্ধাৰত ভূত দেখে বুলি কৈছে। কোনবোৰ লোকে বৰ ভয় খায়? অলপ ধতুৱা অৰ্থাৎ ভয়াতুৰ মানুহে বৰ ভয় খায়। কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? ফকৰা যোজনা নজনা লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। 4 নম্বৰ প্ৰশ্ন ক। পাঠৰ আলমত চমুকৈ লিখা। মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? অকৰা মৈত উঠিলে সহজে নমাব নোৱাৰি। মিছাতে কোনো কাম অৰ্থাৎ যি কামৰ পৰা কোনো ফল পোৱা নাযায় তেনে কামত ধৰি তাক এৰিব নোখোজাজনক এনে ফকৰা যোজনাৰে বুজোৱা হয়। খ নম্বৰটো হ'ল আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? আঁঠুৱা তলৰ মহবোৰৰ প্ৰাণ শুই থকাজনৰ ওপৰত নিৰ্ভৰ কৰে। যিকোনো মুহূৰ্ততে মহটো শুই থকাজনৰ হাতৰ চাপৰত মৰিব পাৰে। ঠিক সেইদৰে সমূলি পৰৰ অধীন মানুহৰো একেই অৱস্থা হয়। গ নম্বৰ প্ৰশ্নটো হ'ল ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? ফকৰা যোজনা নাজানিলে বা নিশিকিলে তেনে লোক বুদ্ধিত টুকুনা হয় অৰ্থাৎ বুদ্ধিত দুখীয়া হয়। 5 নম্বৰ প্ৰশ্নটো হ'ল বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। পোহৰ আন্ধাৰ, জটিল সহজ, অসাধ্য সাধ্য, বেছি অলপ, নিৰ্লোভ লোভ, মিছা সঁচা। 6 নম্বৰটো হ'ল পাঠত তোমালোকে হোৱা দোৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। যেনে কলম ধৰে বা লয়, কলম ধৰে। ঠিক সেইদৰে চেপা মাৰে বা পাতে, চেপা পাতে হ'ব। ঢেঁকী বান্ধে নে দিয়ে, ঢেঁকী দিয়ে। পাচি গঢ়ে নে সাজে, পাচি সাজে। খেল কৰে নে খেলে, খেল খেলে। মৰম লাগে নে ধৰে, মৰম লাগে।